ধুৰন্ধৰ 2 এতিয়ালৈকে কালেকশ্যন কিমান নকৰিলে আৰু প্লাছ 2000 কৰোৰ কালেকশ্যন কৰিব পাৰিব জানো? ইমানটো পটেনচিয়েল আছে জানো মুভিটোৰ ওপৰত ধুৰন্ধৰ দি ৰিভেঞ্জৰ? ব্ৰু আছে ইমানটো পটেনচিয়েল। ধুৰন্ধৰ দি ৰিভেঞ্জ মুভিটো ছেকেণ্ড হাইয়েষ্ট হৈ গ'ল 1 উইকত 1000 কৰোৰ প্লাছ কালেকশ্যন কৰা মুভি। তেনেহ'লে ফাৰ্ষ্ট কোন? আৰু ফাৰ্ষ্ট হৈছে আমাৰ গডফাদাৰ সলমান খান। হয় বাৰু, এইটো ফাৰ্ষ্ট উইকত কালেক্ট কৰা মুভিটো হ'ল পুষ্পা 2। 1000 ক্ৰছ কৰিবলৈ 6 ডেজ লাগিলে অনলি। সেইটো অল্লু অৰ্জুনৰ অৰা। আৰু এই অৰাটো কোনে ভাঙিব ফিউচাৰত? কোনে ভাঙিব ৰেকৰ্ডটো সেইটো মোক কমেণ্টত জনাই দিব। ভাল ভাল মুভি আহি আছে এনেও, সেইবোৰে চাই আপুনি অপিনিয়নটো মোক জনাব। এতিয়ালৈকে ধুৰন্ধৰ 2 কিমান কালেকশ্যন কৰিলে আৰু কিমানলৈকে কালেকশ্যন কৰিব পাৰিব? 2000 কৰোৰ প্লাছ কালেকশ্যন কৰিব পাৰিবনে নাই সেইটো প্ৰিডিক্ট কৰিম অলপ। আৰু তাৰ আগত 28 মাৰ্চৰ পৰা IPL ষ্টাৰ্ট হ'ব আৰু আপুনি কোনটো টিম ছাপৰ্ট কৰিব সেইটো কমেণ্টত জনাব। আৰু মোৰ টিমটো কোনটো সেইটোও কৈ দিছো। মোৰ টিমটো হৈছে RCB। আৰু কোনে কোনে খেল চাবলৈ যাব? এবাৰতো গুৱাহাটীতো আছে RCB, MI আৰু CSK। খালি এটা কাম বেয়া কৰিলে, টিকেটটো প্ৰাইচটো অলপ বঢ়াই দিলে, সেইটোৰে অলপ টেনচন আছে। বাকী একো টেনচন নাই বাৰু। বহুত হৈ গ'ল এতিয়া কালেকশ্যনৰ ওপৰত যাওঁ। এতিয়ালৈকে ধুৰন্ধৰ ৰিলিজ হোৱা 9 ডেজ হৈ গ'ল। আজিৰ দিনটোৰ কালেকশ্যনটো ক'ব নোৱাৰিম বাৰু, কিন্তু টোটেল 8 ডেজৰ কালেকশ্যনটো কৈ দিম এদিনকে বাৰু। ধুৰন্ধৰ 2ৰ এডভান্স শ্ব' আছিলে, সেইটো কাৰণে তাৰ ডে 0 দিনাখন কালেকশ্যন কৰিছিলে 43 কৰোৰ। এডভান্স শ্ব'ৰ কালেকশ্যনটো চাই গম পাই গৈছে মুভিটোৰ কিমান হাইপ আছিলে। ডে 1 সেইদিনাখন বৃহস্পতিবাৰ আছিলে, সেইদিনা 102.55 কৰোৰ কালেকশ্যন কৰিছে। ডে 2 শুকুৰবাৰ, সেইদিনা 80.72 কৰোৰ কালেকশ্যন কৰিছে। ডে 3 শনিবাৰ, সেইদিনা 113 কৰোৰ কালেকশ্যন কৰিছে। ডে 4 দেওবাৰ, সেইদিনাখন 114.85 কৰোৰ কালেকশ্যন কৰিছে। ডে 5 সোমবাৰ, সেইদিনাখন 65 কৰোৰ কালেকশ্যন কৰিছে। ডে 6 সেইদিনাখন কালেকশ্যন কৰিছে 56.60 কৰোৰ। ডে 7 সেইদিনাখন কালেকশ্যন কৰিছে 48.75 কৰোৰ। তেনেহ'লে 1 উইকৰ কালেকশ্যনটো হৈ গৈছে 624.47 কৰোৰ। আৰু টোটেল গ্ৰছ কালেকশ্যনটো মিলাই ইণ্ডিয়াৰ পৰা 745.83 কৰোৰ হৈ গৈছে। আৰু অভাৰচিজ কালেকশ্যনটো হ'ল 261.93 কৰোৰ। তেনেহ'লে টোটেল কালেকশ্যনটো হৈ যাব ৱৰ্ল্ড ৱাইড মিলাই 1007.75 কৰোৰ। আৰু 3-4 সপ্তাহ চলিবলৈ বাকী আছেই বাৰু। তেনেহ'লে 2000 কৰোৰ প্লাছ কালেকশ্যন কৰিব পাৰিব জানো? ইমানটো লগা নাই বাৰু। ধুৰন্ধৰ দি ৰিভেঞ্জ মুভিটো পুষ্পা 2 ওচৰতহে গৈ পাব, বা পুষ্পাক ক্ৰছ কৰিব পাৰিব তাৰ কালেকশ্যনটো, বা পাৰো হৈ যাব পাৰে, ইমানটোতো ক'ব নোৱাৰি। মুভিটো যদি বেছি দিনলৈকে চলে তেনেহ'লে আৰামছে ক্ৰছ কৰি ল'ব 2000 কৰোৰ। আৰু ধুৰন্ধৰ 2ৰ এই বছৰটোত তাৰ ৰেকৰ্ডটো কোনে ভাঙিব পাৰিব সেইটো কমেণ্টত জনাব। মোৰ হিচাপত ৰামায়ণ পাৰ্ট 1টোৱে লাগি আছে ৰণবীৰ কাপুৰৰ। আপোনাৰ হিচাপত কোনটো হয় কমেণ্টত জনাব। এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড কৰিছো। লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই, টেক কেয়াৰ।